আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোত ঐতিহাসিক যি শিৱদৌল আছে শিৱদৌলত বিভিন্ন যিসমূহ ভক্তপ্ৰাণ ৰাইজ আছে ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো শিৱদৌলৰ ঐতিহাসিক যি শিৱসাগৰৰ শিৱদৌলৰ পোনপটীয়া যি পৰিৱেশ সেই পৰিৱেশটো দেখিছোঁ। হাতত ধূপ দ্বীপ নৈবেদ্য লৈ এই যি ঐতিহাসিক শিৱদৌল আছে সেই শিৱদৌলত দেৱাদিদেৱ মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে বছৰটো প্ৰথমটো অসমীয়া বছৰৰ প্ৰথমটো দিন আৰু সেই প্ৰথমটো দিনৰ আশীষ গ্ৰহণ কৰিবৰ বাবে এই বিভিন্ন যিসমূহ ভক্তপ্ৰাণ ৰাইজ সেই ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধিয়ে মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু প্ৰত্যেক বছৰৰ দৰে এই বছৰো আচলতে পহিলা বহাগৰ দিনটোত ঐতিহাসিক যি শিৱসাগৰৰ শিৱদৌল আছে সেই শিৱদৌলত বিভিন্ন যিসমূহ ভক্তপ্ৰাণ ৰাইজ আছে ৰাইজে হাতত ধূপ দ্বীপ নৈবেদ্য লৈ এই দেৱাদিদেৱ মহাদেৱৰ যি চৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধিয়ে মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মই এজন ব্যক্তি আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চাম। বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু হাতত ধূপ দ্বীপ নৈবেদ্য লৈ তেওঁলোকে মনৰ বাঞ্ছনা বা মনৰ যি আশা সেই আশা পূৰণ কৰিবৰ বাবে এই দেৱাদিদেৱ মহাদেৱৰ যি চৰণত আছে আশীষ গ্ৰহণ কৰিবৰ বাবে এইদৰে আচলতে ঐতিহাসিক শিৱসাগৰৰ যি শিৱদৌল আছে শিৱদৌলত ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ। এজন ব্যক্তি আছে, দাদা ক'ৰ পৰা আহিছে? মই শিৱসাগৰ। আজি বছৰৰ প্ৰথমটো দিন, প্ৰথমতে বহাগৰ শুভেচ্ছা জনালোঁ। হয়, কি আশা লৈ আহিছে? ভগৱন্তৰ ওচৰত মুঠতে অহাৰ জনাবলৈ আহিলোঁ। এইদৰে আচলতে এইদৰে প্ৰত্যেক বছৰে যি শিৱদৌল আছে শিৱদৌলত দেৱাদিদেৱ মহাদেৱৰ যি চৰণত আছে আশীষ গ্ৰহণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। মই এগৰাকী মহিলা দেখিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ, এনে অৰিজিনেলি মঙলদৈ হয়। বহুত দূৰৰ পৰা আহিছে, মনত কি আশা লৈ আহিছে? মনত ভগৱানক ভাবিছোঁ বছৰটো যাতে ভালে ভালে যায়, প্ৰতি বছৰে মানে ভগৱানে আমাক ভালে ৰাখে আৰু গোটেই অসমবাসীকে মানে আন্তৰিক মানে বিহুৰ শুভেচ্ছা জনালোঁ। সকলো নাই, এইবাৰ প্ৰথম শিৱসাগৰ ভ্ৰমণ কৰিবলৈ আহিছোঁ। আমি ভাবিছোঁ এইবাৰ বিহুত শিৱসাগৰ চাব আহিছোঁ আৰু শিৱসাগৰৰ মানে ৰংঘৰৰ বাকৰিত বিহু চাবলৈ আহিছোঁ। আচলতে প্ৰত্যেক বছৰৰ দৰে এই বছৰ আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ ভক্তপ্ৰাণ ৰাইজ আছে ৰাইজে আহি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল সেই শিৱদৌলত ভক্তপ্ৰাণ ৰাইজে যে হাতত ধূপ দ্বীপ নৈবেদ্য লৈ যি দেৱাদিদেৱ মহাদেৱৰ যি চৰণত আশীষ গ্ৰহণ কৰিবলৈ এইদৰে অহা পৰিলক্ষিত হৈছে। মই পোনে পোনে পৰিৱেশটো দেখাইছোঁ। যিহেতু আজি পহিলা বহাগ আৰু পহিলা বহাগৰ দিনটোতেই এই দেৱাদিদেৱ মহাদেৱৰ যি চৰণত আশীষ গ্ৰহণ কৰিব হাতত ধূপ দ্বীপ নৈবেদ্য লৈ বিভিন্ন যিসমূহ ভক্তপ্ৰাণ ৰাইজ আছে ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত পোনপটীয়া সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো শিৱদৌলৰ প্ৰাংগণৰ পৰা পোনপটীয়া যি সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আচলতে যি দেৱাদিদেৱ মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে এই যি শিৱদৌল প্ৰাংগণত বিভিন্ন যিসমূহ ভক্তপ্ৰাণ আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ ভক্তপ্ৰাণ ৰাইজ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। বহুতো ভক্ত আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু মই পোনপটীয়াকৈ সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। ঐতিহাসিক যি শিৱসাগৰৰ শিৱদৌল আছে শিৱদৌলত যি ভক্তপ্ৰাণ ৰাইজ আছে ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলৰ পৰা প্ৰত্যেক বছৰৰ দৰে এই বছৰো আচলতে যি দেখাবলৈ প্ৰকাশ কৰা হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে। পহিলা বহাগৰ দিনটোতে যিহেতু ঐতিহাসিক যি ৰংঘৰ আছে সেই ৰংঘৰ বাকৰিত এক বিহু আয়োজন কৰা হয় আৰু সেই বিহু চাবৰ বাবে বিভিন্ন ভক্ত শিৱসাগৰৰ শিৱদৌলৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ।